নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনালো ইণ্ডিগোৰ অফিচিয়েল ৱেবছাইটৰ পৰা ইয়াতে যিখিনি ভেকেন্সি আহে সেইখিনি কেনেকৈ এপ্লাই কৰিব লাগে এই প্ৰসেছটো মই দেখুৱাই দিম চাই যাব এটো ইণ্ডিগোৰ অফিচিয়েল ৱেবছাইট হয় এই ৱেবছাইটৰ লিংকটো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিম তাতে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ এই ৱেবছাইটটোত ৰিডাইৰেক্ট কৰি দিব আৰু ইয়াতে আপোনালোকে দেখিব পাইছে ইণ্ডিগো অফিচিয়েল ৱেবছাইট হয় এটো আৰু ইয়াতে কি ভেকেন্সি আহিছে কি ভেকেন্সি আৰু কোন কোড লোকেশন কি হ'ব হেখিনি ইয়াতে ডিটেইলছ দিয়া আছে আপোনালোকে নিজৰ লোকেশন চুজ কৰিব পাৰে কোনটো লোকেশনৰ হৈ এপ্লাই কৰিব ইয়াতে এটা পোষ্ট গুৱাহাটীৰ পৰা আহিছে এটো গুৱাহাটী আৰু বাকি কিটা বেলেগ লোকেশনৰ হৈ চাব কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰে চাব মই আপোনালোকৰ এই গুৱাহাটী যেটো লোকেশন আছে হেতু সিম্পলি দেখাই দিছো কেনেকৈ প্ৰসেছটো কৰিব লাগে এপ্লাই ইয়াতে ক্লিক কৰি দিব যেটো পোষ্টত মানে এপ্লাই কৰিব ইয়াতে গুৱাহাটী যেটো ভেকেন্সি আহিছে 1 তাৰিখে আহিছে জানুৱাৰী 2025 মানে আজি মুকলি হৈছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো ইন্টাৰফেস আহিব ইয়াতে আপোনালোকৰ কিছুমান ডিটেইলছ দিয়া আছে চাই লওক জব পোষ্টিং ডেট মই কলো 1 তাৰিখ লোকেশন গুৱাহাটী হ'ব কোম্পানী দিয়া আছে আৰু ডেজিগনেশন মানে আপোনালোকৰ কি পোষ্ট হয় হেতু দিয়া আছে এবোৰ কিছুমান বেসিক ইনফৰমেশন দিয়া আছে চাব আৰু কি ৰেসপন্সিবিলিটিজ আছে সেই ৰেসপন্সিবিলিটিজ খিনিও পইণ্ট ওয়াইজ পঢ়ি চাব এবাৰ মই আপোনালোকক এপ্লাই কেনেকৈ কৰিব লাগে হেতুহে দেখাই দিম এইবোৰ ৰেসপন্সিবিলিটিজ আগতে আপোনালোকে নিজে পঢ়ি চেক কৰি চাই ল'ব নিজৰ এলিজিবিলিটি খিনি চাই ল'ব ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে এপ্লাই নাওত ক্লিক কৰিব এপ্লাই নাওত ক্লিক কৰাৰ পিছত ইয়াতে ইমেইল আৰু পাছৱৰ্ড দি কিনে আপোনালোকে সাইন ইন কৰিব লাগিব যাৰ আগতে একাউন্ট ক্ৰিয়েট কৰা নাই তেওঁলোকে ক্ৰিয়েট নিউ একাউন্ট কৰিব লাগিব আৰু যাৰ আছে তেওঁলোকে সাইন ইন কৰিব যাৰ নাই তেওঁলোকৰ কাৰণে দেখাই দিছো ক্ৰিয়েট নিউ একাউন্টত ক্লিক কৰিব তাৰ পিছত যেটো ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে কি কৰিব নিজৰ যেটো ইমেইল আইডি আছে সেই ইমেইল আইডিটো ইয়াত বহাব আৰু তলত আকৌ পুনৰ ইমেইল আইডিটো ৰিটাইপ কৰিব তাৰ পিছত আপোনালোকে পাছৱৰ্ড এটা চুজ কৰিব ইয়াতে ষ্ট্ৰং পাছৱৰ্ডটোৰ কিছুমান কন্ডিশন আছে ইয়াতে দিয়া আছে কন্ডিশন কিটা আপোনালোকে পঢ়ি চাব এবাৰ তাৰ পিছত তলত পাছৱৰ্ডটো আপোনালোকে পুনৰ ৰিটাইপ কৰিব আপোনালোকৰ নিজৰ ফাৰ্ষ্ট নেমটো দিব তাৰ পিছত লাষ্ট নেমটো দিব কান্ট্ৰিটো সিলেক্ট কৰি ল'ব ইয়াতে ক্লিক কৰি কিনে যেটো কান্ট্ৰি হ'ব হেতু সিলেক্ট কৰিব এটো আপোনালোকৰ ইন্ডিয়া হ'ব ইন্ডিয়া সিলেক্ট কৰি ল'ব ইয়াতে অকমান স্ক্ৰল ডাউন কৰিব ইয়াতে ইন্ডিয়া বুলি পাব হেতু হয় এটো সিলেক্ট কৰি ল'ব তাৰ তলত আপোনালোকে নিজৰ মোবাইল নম্বৰটো দিব আকৌ আপোনালোকৰ যেটো কান্ট্ৰি বা ৰিজন হয় হেতু আকৌ পুনৰ সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ ইয়াতে এটা পইণ্ট আছে মেক মাই প্ৰফাইল ভিজিবল টু আপোনালোকৰ যেটো প্ৰফাইল হ'ব হেতু কাক ভিজিবল কৰি ৰাখিব বিচাৰে হেতু ইয়াতে অপচন তিনটা আছে তিনটাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিলে হ'ব আপোনালোকৰ ইয়াতে দিয়া আছে প্ৰথমটো এনি কোম্পানী ৰিক্ৰুটাৰ ওয়াৰ্ল্ড ওয়াইড এটো যদি সিলেক্ট কৰে আপোনালোকৰ যিমান কোম্পানী আছে যিমান ওয়াৰ্ল্ড ওয়াইডৰ যিমান কোম্পানী আছে তেওঁলোকৰ এইচআৰ বা ৰিক্ৰুটমেন্ট ডিপাৰ্টমেন্টে আপোনালোকৰ প্ৰফাইলটো দেখা পাব দুই নম্বৰটো যদি কৰে এনি কোম্পানী ৰিক্ৰুটাৰ ইন মাই কান্ট্ৰি এটো অকল ইণ্ডিয়া যদি সিলেক্ট কৰে ইণ্ডিয়াৰ পৰা হে আপোনালোকৰ যিখিনি ৰিক্ৰুটমেন্ট আহে তেওঁলোকে আপোনাৰ প্ৰফাইলটো পাব তিনি নম্বৰটো অনলি ৰিক্ৰুটাৰ্স মেনেজিং জবছ আই এপ্লাই টু ইয়াৰ আপোনালোকে বেষ্ট হ'ব সেকেন্ড অপচনটো চুজ কৰি ল'ব এটো তাৰ পিছত ইয়াতে নোটিফিকেশনত ইয়াতে আপোনালোকে টিক কৰিবও পাৰে নকৰিবও পাৰে হেতু আপোনালোকৰ কথা যদি কৰিব বিচাৰে কৰিব এটো আপোনালোকৰ ৰিসিভ নিউ জব পোষ্টিং নোটিফিকেশন যদি কিবা নতুন ভেকেন্সি আহে আপোনালোকক নোটিফিকেশন যাব আপোনালোকৰ তাত এটো কৰাৰ পিছত আপোনালোকে ক্ৰিয়েট একাউন্টত ক্লিক কৰি দিব ক্ৰিয়েট একাউন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো একাউন্ট হেতু ক্ৰিয়েট হৈ যাব তাৰ পিছত ইমেইল আইডিটো আৰু পাছৱৰ্ডটো দি কিনে আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে তাতে জবটো এপ্লাই কৰিব পাৰিব আপোনালোকৰ সাকসেসফুলি লগইন হোৱাৰ পিছত ইন্টাৰফেসটো এনেকৈ আহিব আৰু ইয়াতে এক্সিকিউটিভ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল পোষ্ট এটো ওপৰত দেখুৱাই আছে আৰু ইয়াতে মেছেজ এটা দিয়া আছে ডিয়াৰ ক্যান্ডিডেট থ্যাংক ইউ ফৰ ইন্টাৰেষ্ট ইন আৱাৰ কোম্পানী এইখিনি পঢ়ি চাব পাৰে যদি আপোনালোকে পঢ়ি চাব বিচাৰে এতিয়া বাকিখিনি প্ৰসেছ মই দেখুৱাই আছো ইয়াতে কি আপলোড কৰিব লাগিব কোড আপোনালোকে কি কৰিব নিজৰ যিখন আপডেটেড বায়োডাটা আছে বা যিখন ৰিজিউমি আছে সেইখন ইয়াত আপলোড কৰি ল'ব আপলোড এ সিভি বুলি অপচন এটা আছে ইয়াত আপলোড কৰিব কভাৰ লেটাৰত ইয়াতে একো আপলোড কৰিব নালাগে এডিশনাল ডকুমেন্টছটো কিবা যদি আপলোড কৰিব বিচাৰে কৰিব পাৰে কিন্তু মই কম একো ইয়াতে নকৰিলে ভাল কৰিব নালাগে মানে যিকিটা আপোনালোকৰ ৰেড কালাৰৰ ষ্টাৰ মাৰ্ক দিয়া আছে হেকিটা হে ইম্পৰ্টেন্ট হয় বাকি বিলাক ইম্পৰ্টেন্ট নহয়
ইয়াতে আপলোড কৰিব CV খন তাৰ পিছত তলত আহিব তলত আপোনালোকে ইয়াতে ক্লাছ 10 মানে মেট্ৰিকৰ যিখন পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট আছে সেইখন PDF কৰি কিনে ইয়াতে আপলোড কৰিব ক্লাছ 12 ৰ ইয়াতে আপলোড কৰিব আৰু ডিগ্ৰী খন ইয়াতে আপলোড কৰিব পাৰে ডিগ্ৰী সাৰ্টিফিকেট আৰু মাৰ্কশিট খন যে আছে সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব আধাৰ কাৰ্ড আপোনালোকে ইয়াতে আপলোড কৰিব আৰু এভিয়েশন সেক্টৰ বা এয়াৰপৰ্টত জব কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ পাছপোৰ্ট থাকিব লাগিব হেতু সবে জানে আৰু যোনে নাজানে তেওঁলোকক কৈ দিছো পাছপোৰ্ট এখন লাগিব আপোনালোকৰ নিজৰ পাছপোৰ্টৰ কপিটো ইয়াতে আপলোড কৰি ল'ব PDF কৰি কিনে আৰু আপোনালোকৰ যদি কিবা এটো ৰেজিগনেশ্যন একসেপ্টেন্স লেটাৰ ইয়াতে কো আপলোড কৰিব নালাগে ৰিলিভিং লেটাৰ যদি এক্সপেৰিয়েন্স লেটাৰ যদি আগতে কাম কৰিছে আছে তেতিয়া হলে আপলোড কৰিব আৰু যদি নাই আপলোড কৰিব নালাগে ইয়াতে কো আপলোড কৰিব নালাগে ইয়াতে পেন কাৰ্ডটো আপলোড কৰি ল'ব ইয়াতে ৰেড কালাৰ ষ্টাৰ মাৰ্ক দিয়া আছে ইয়াতে পেন কাৰ্ডটো আপলোড কৰি ল'ব আধাৰ কাৰ্ডটো ইয়াতো কৰি দিব ওপৰত নকৰিলেও হ'ব ওপৰত এটা আধাৰ কাৰ্ডৰ অপচন আছে তাত নকৰিলেও হ'ব ইয়াতে কৰি দিব আৰু ইয়াতে কো আপলোড কৰিব নালাগে তাৰ পিছত আপোনালোকৰ যেটো তলত আহিব তলত আহিলে আপোনালোকৰ এইখিনি এনেকে কেইটামান স্টেপ পাব ইয়াতে আপোনালোকৰ প্ৰফাইল ইনফৰমেশনত আহিব আহি কিনে ইয়াতে আপোনালোকৰ নাম মিডল নেম আৰু লাষ্ট নেম বহাব কান্ট্ৰি ৰিজন হেতু অলৰেডি সিলেক্ট হৈ থাকিব স্টেট টু সিলেক্ট কৰি ল'ব সিটি টু ইয়াতে সিলেক্ট কৰিব পোস্টেল কোড সিলেক্ট কৰি ল'ব আৰু ইয়াতে প্ৰাইমাৰী ফোন নম্বৰ যেটো ফোন নম্বৰটো ইয়াতে যেতিয়া আপোনালোকে একাউন্ট ক্ৰিয়েট কৰিব তেতিয়া তাতে দিয়াই থাকিব ফোন নম্বৰটো হেতু বাই ডিফল্ট ইয়াতে অটোমেটিক আহি যাব আৰু কান্ট্ৰি কোডটো ইয়াতে সিলেক্ট কৰি ল'ব যদি অল্টাৰনেট ফোন নম্বৰ দিব বিচাৰে ইয়াতে সিলেক্ট কৰিব পাৰে আপোনালোকৰ কাৰেন্ট কোম্পানী যদি কিবা যদি জব কৰি আছে হেতু ইয়াতে সিলেক্ট কৰিব আৰু যদি নাই কৰা তেতিয়া হলে ইয়াতে NA বুলি টাইপ কৰিব যদি কাম কৰি আছে তেতিয়া হলে ডেজিগনেশ্যন কি হয় হেতু ইয়াতে সিলেক্ট কৰিব আৰু যদি নাই কৰা তেতিয়া হলে NA দি দিব ইয়াত আৰু সেলুটেশন বুলি এটা অপচন আছে ইয়াত আপোনালোকে মিস্টাৰ মিসেস মিস্টাৰস এটো যেটো হয় এটো সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো সিলেক্ট কৰিব জেন্ডাৰ সিলেক্ট কৰিব আৰু ডিসেবিলিটি স্ট্যাটাস যদি কিবা আছে আপোনালোকৰ ইয়েস ন কৰিব আৰু মেৰিটাল স্ট্যাটাসটো সিলেক্ট কৰিব নেশনালিটি সিলেক্ট কৰিব তাৰ পিছত এখিনি হৈ যোৱাৰ পিছত তলত আহিব আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স যাৰ ওয়াৰ্ক এক্সপেৰিয়েন্স আছে তেওঁলোকে ইয়াতে এড কৰিব এড বাটনত ক্লিক কৰি কিনে এক্সপেৰিয়েন্স খিনি এড কৰি দিব আৰু যাৰ নাই তেওঁলোকে এটো একো কৰিব নালাগে ফৰ্মেল এডুকেশ্যনত আহিব আহি কিনে ইয়াতে আপোনালোকে ক্লাছ 10 ৰ পৰা আৰম্ভ কৰি 10 12 আৰু ডিগ্ৰী ইয়াতে ডিটেইলছ খিনি দি দিব এড কৰিব ল্যাঙ্গুৱেজ স্কিল হেতু এখিনি আপোনালোকে দিব কি ল্যাঙ্গুৱেজ জানে হেকিটা এড কৰি ল'ব ইয়াত এটো আপোনালোকে একো এড কৰিব নালাগে জিওগ্ৰাফিক মোবিলিটি বুলি ইয়াতে একো এড কৰিব নালাগে আৰু যদি তাৰ তলটো প্ৰফেশনাল এচিভমেন্টস বা এক্সট্ৰা কাৰিকুলাৰ যদি কিবা আপোনালোকৰ যদি কিবা স্পৰ্টস কৰে বা কিবা যদি মিউজিক বা কিবা যদি বেলেগ যদি এক্টিভিটিজ যদি কৰিছে সাৰ্টিফিকেট আছে হেবোৰ ডিটেইলছ ইয়াতে দিব পাৰে হেবোৰ নেদিলেও কোনো কথা নাই ৰিলেটিভস ওয়াৰ্কিং বুলি দিয়া আছে যদি এভিয়েশন সেক্টৰত আপোনালোকৰ নিজৰ ৰিলেটিভস কোনবা কিবা জব কৰি আছে তেতিয়া হলে তেওঁলোকৰ ডিটেইলছ ইয়াত দিব আৰু যদি নাই কৰা জব তেতিয়া হলে দিব নালাগে যদি জব কৰি আছে তেতিয়া হলে তেওঁলোকৰ ইয়াতে পঢ়ি যাব ইয়াতে ডু ইউ হেভ এনি ৰিলেটিভ ওয়াৰ্কিং এট ইন্ডিগো গ্ৰুপ কোম্পানী যদি আছে ইয়েস দিব আৰু যদি নাই নালাগে আৰু কোম্পানী নেমটো দি দিব যদি আছে তেতিয়া হলে কোনটো কোম্পানীত আছে কোম্পানী নেম দিব ৰিলেটিভৰ নামটো দি দিব আৰু ৰিলেশন কি আপোনালোকৰ ৰিলেশন তেওঁলোকৰ হেতু দিব আৰু কি পোষ্টত কৰি আছে হেতু দি দিব তাৰ পিছত তলত যিকিটা পইণ্ট আছে এইকিটা পইণ্ট আপোনালোকৰ কাৰণে নহয় এইকিটা বেলেগ পইণ্ট হয় এইবিলাকত একো ডিটেইলছ দিব নালাগে এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে সিম্পলি ইয়াতে এপ্লাই বুলি এটা বাটন আছে এপ্লাইটোত ক্লিক কৰি দিব এতিয়া মই এপ্লাই কৰি নেদিখাও কাৰণ মই এপ্লাই যেহেতু নকৰো সেইকাৰণে মই আপোনালোকক এপ্লাই ক্লিক নকৰো কিন্তু আপোনালোকে এপ্লাই কৰিব যেহেতু ইয়াতে এপ্লাই বাটনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব ইয়াতে এপ্লিকেশনখন আপোনালোকৰ সাবমিট হৈ যাব তাৰ পিছত এপ্লিকেশনখন আপোনালোকৰ ৰিভিউ হ'ব কোম্পানী HR ডিপাৰ্টমেন্টৰ পৰা তেওঁলোকে ৰিভিউ কৰিব তাৰ পিছত যদি আপোনালোকক শৰ্টলিষ্ট কৰে ইন্টাৰভিউ কাৰণে তেতিয়া হলে আপোনালোকক তেওঁলোকে কন্টাক্ট কৰিব সো এইখিনি আছিল প্ৰসেসটো গুটেখিনি সম্পূৰ্ণ মই বুজাই দিলো আশা কৰো আপোনালোকে বুজি পালে যদি কিবা ডাউটস থাকে তেতিয়া হলে আপোনালোকে কমেন্ট কৰিব মই বুজাই দিবৰ চেষ্টা কৰিম সো আজিলৈ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত